সুবিধা পায় সুবিধাটো লৈ ল'লোঁ নহয়। আসসালামু আলাইকুম, মই মফিজা, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এগৰাকীয়ে কেক শিকিব আহিম বুলি ক'লে আৰু নেক্সট ডে আছিলে টিচাৰ্ছ ডে। মই সেইটো কাৰণে তাইক সুবিধা পাই মাতি দিলোঁ। মই বোলো আহা, আজি মোৰ কেইবাটাও কেকৰ অৰ্ডাৰ আছে, তুমি চাব পাৰিবা আৰু আজি ক্ৰীমৰ প্ৰেক্টিছ কৰিব পাৰিবা। আৰু তাইক মই ক্ৰীমৰ প্ৰেক্টিছখিনি কৰিবলৈ লগাই দিলোঁ। আৰু তাই যিহেতু 5টামান কেক বনোৱা দেখিছিলে, সেইটো কাৰণে তাই বহুতখিনি আইডিয়া পালে যে কেনেধৰণে বনায়, কেনেধৰণে কি কৰে। আৰু আজি হৈছে ছেকেণ্ড ডে। আজি তাই আহিছে আৰু একেবাৰে স্পঞ্জ বনোৱাৰ পৰা তাইক মই লগাই দিছোঁ আৰু তাই গোটেইখিনি নিজে কৰিছে। মই মাত্ৰ দেখুৱাইহে গৈছোঁ কেনেকৈ কৰিব লাগে। তাই ধুনীয়াকৈ কৰি গৈছে আৰু বহুতখিনি পাৰিছে, কাৰণ যাৰ শিকাৰ আগ্ৰহ থাকে ন, সিহঁতে ধুনীয়াকৈ পাৰিবই। আৰু আমাৰ ঘৰৰ পৰা বৰ বেছি দূৰৰো নহয়। সৰু কেঁচুৱা এজনী থৈ আহিছে জানেনে। কেঁচুৱা থৈ আহিছে মানে মনটো ভালো লাগিছে আৰু মানে ভাবিছোঁ কিবা এটা কৰাৰ কিমান যে হেঁপাহ, কিবা এটা শিকাৰ যে কিমান আগ্ৰহ, সেইটো কাৰণে তাই কেঁচুৱা এৰি থৈ হ'লেও ধুনীয়াকৈ কৰিবলৈ তাই বিচাৰিছে। আৰু ময়ো ধুনীয়াকৈ শিকাই দিছোঁ, যাতে সৰু সৰু কথাও শিকাই দিছোঁ, যাতে তাই সোনকালে শিকক আৰু পাৰক। আৰু তাৰ কাৰণে কিন্তু তাই পাৰিছেও। আৰু তাইক মই ধুনীয়াকৈ কেকটো কৰিবলৈ দিছোঁ। তাই যিমানখিনি আজি নতুন হাত লগাইছে, কিন্তু বিশ্বাসে নকৰিব ইমানেই ক্লিন কৰিছে। এয়া চাওকচোন কিমান ধুনীয়াকৈ নিপুতল কৰিছে আৰু বৰ ধুনীয়াকৈ কেকটো তাই কৰি ফিনিছ কৰিলে। তাৰপাছত মই যেতিয়া বেচটো বনোৱা হোৱাৰ পাছতহে তাই মোক কৈছে যে আজি মোৰ বাৰ্থডে'। মই ক'লোঁ ঠিক আছে, তুমি তেনেহ'লে আজি এই কেকটো তুমি লৈ যাবা। তাৰপাছত তাই ক'লে এটা ধুনীয়া ডিজাইন কৰি দিয়ক। মই বোলো ঠিক আছে, ডিজাইনটো তুমি কৰিবা, প্ৰথমে তুমি ৰ'জখিনি প্ৰেক্টিছ কৰি লোৱা। আৰু তাই ৰ'জ প্ৰেক্টিছত লাগি গ'ল আৰু ধুনীয়াকৈ ৰ'জ কেইপাহ কিন্তু বনাবলৈ পাৰিছে দেই। এয়া চাওকচোন কিমান ধুনীয়াকৈ নমাইছে আৰু কিমান ধুনীয়াকৈ ৰ'জ কেইপাহ বনিছে। এয়া চাওক, ধুনীয়া হৈছে, বহুত ধুনীয়া হৈছে। আৰু তাই একেদিনাই যথেষ্টখিনি পাৰিলে। অলপ যেনিবা মই সহায় কৰি দিছোঁ, কিন্তু প্ৰায়খিনি তাইয়ে কৰিছে। এয়া চাওকচোন ডিজাইনটো। তাই বোলে পিংক কালাৰ ভাল পায়, সেইটো কাৰণে মই পিংক কালাৰ ধুনীয়াকৈ দি দিলোঁ তাইক। এতিয়া ফুল কেইপাহ তাই ধুনীয়াকৈ বহাই দিলে আৰু বহাই দিয়াৰ পাছত অকণমান এপাহ বেকা হৈছে বাৰু, কিন্তু একো নাই, প্ৰথম দিনাৰ তুলনাত ধুনীয়া হৈছে। আৰু নামটো লিখি দিলোঁ, বাটাৰফ্লাই এজনী লগাই দিলে। এতিয়া কওকচোন কেনেকুৱা হৈছে।